ইজৰাইলৰ দ্বিতীয়টো বৃহৎ আঘাত শুনিছে যেটো ইৰাণৰ সেনাবাহিনীৰ ক্ষেত্ৰত ইৰাণৰ নৱনিযুক্ত সেনাধ্যক্ষ আলী সাদমানিৰ মৃত্যু বুলি ইতিমধ্যে ঘোষণা কৰিছে ইজৰাইল ডিফেন্স ফোৰ্সে তেওঁলোকে দাবী কৰিছে তেওঁলোকৰ বিমান আক্ৰমণত ইৰাণৰ এই শীৰ্ষ সেনা বিষয়াগৰাকীৰ মৃত্যু হৈছে আৰু এই পদবী লাভ কৰা তেওঁ মাত্ৰ 4 দিন হৈছিল 4 দিন পূৰ্বে তেখেতক এই স্থানত দিয়া হৈছিল কাৰণ ইৰাণৰ সেনাবাহিনীৰ যি সেনাধ্যক্ষ মোহাম্মদ বাঘেৰীৰ শুকুৰবাৰে মৃত্যু হৈছিল তাৰ পিছতে আলী সাদমানিক তেখেতৰ স্থানত দিয়া হৈছিল কিন্তু তাৰ এই দায়িত্বভাৰ লোৱা মাত্ৰ 4 দিনৰ পিছতেই যুজখন চলি থকাৰ মাজতেই এজন ইৰাণৰ শীৰ্ষ বিষয়াৰ মৃত্যু হৈছে যেটো ইৰাণৰ সেনাবাহিনীৰ ক্ষেত্ৰত এটা অন্যতম ডাঙৰ আঘাত বুলি দাবী কৰিছে ইজৰাইলে কমাত ভয়ংকৰ হৈছে ইমানো কথা চিন্তা কৰা হৈছে যে মধ্যপ্ৰাচ্যৰ প্ৰায় তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ কথাও চিন্তা কৰা হৈছে আৰু G7 যিখন সন্মিলন আছিল কানাডাত হৈ আছে তাৰ পৰা আকস্মিকভাৱে ডোনাল্ড ট্ৰাম্পে পুনৰ আমেৰিকালৈ ঘূৰি যোৱাটোৱে এটা অখনিক সংকেত বুলি কোৱা হৈছে তাৰ মাজতে ইজৰাইলৰ ডিফেন্স ফোৰ্সৰ এটা ডাঙৰ দাবী যে ইৰাণৰ যি শীৰ্ষ নেতাসমূহক বা যি সামৰিক ঘাটি শীৰ্ষ নেতা সেনা বিষয়াসকল হওক বা পাৰমাণৱিক ঘাটিসমূহত ইজৰাইলে যি ধৰণে ঘাট লগাই আক্ৰমণ কৰিছে ইৰাণৰ ওপৰত তেওঁলোকে বাৰম্বাৰ দাবী কৰি আছে যে তেওঁলোকৰ লক্ষ্য ইৰাণৰ পাৰমাণৱিক যিসমূহ প্ৰকল্প আছে সেই প্ৰকল্পসমূহ লগতে ইৰাণৰ সেনাবাহিনী আৰু তেওঁলোকৰ শীৰ্ষ সামৰিক সেনাৰ শীৰ্ষ ঘাটিসমূহ আৰু লগতে শীৰ্ষ সেনা বিষয়াসমূহ প্ৰথমতে যদি ক'বলৈ যাওঁ সেনাবাহিনীৰ সেনাধ্যক্ষ ইৰাণৰ মোহাম্মদ বাঘেৰীৰ মৃত্যু হৈছিল শুক্ৰবাৰ দিনটোত লগতে 6 জন পৰমাণু বিজ্ঞানীৰ মৃত্যু হোৱাৰ খবৰ আহিছিল যেটো নাতানজা বুলি যিখিনি স্থান আছে ইৰাণৰ তাত যেটো তেখেতলোকৰ পাৰমাণৱিক প্ৰকল্প আছে তাত ইজৰাইলে আক্ৰমণ কৰিছিল যেটো আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক যি সংস্থা আছে তেওঁলোকে নিশ্চিত কৰিছিল আৰু তাৰ ফলত সেই আক্ৰমণৰ ফলত ইৰাণৰ সেই প্ৰকল্পটোৰ ভিতৰত প্ৰদূষণ হৈছিল বুলি কোৱা হৈছিল তাৰ পাছৰ পৰ্যায়টো কিন্তু ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰি আছে ইৰাণৰ আক্ৰমণ কৰি আছে কিন্তু তথাপিও ইজৰাইলৰ আক্ৰমণ অত্যন্ত ভয়ংকৰ তেওঁলোকে দাবী কৰিছে আৰু ইজনৰ পিছত সিজন ইৰাণৰ সেনাবাহিনীৰ শীৰ্ষ বিষয়াৰ মৃত্যুটোৱে ইৰাণৰ তেওঁলোকৰ যি ইসলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ আছে আৰু লগতে ইৰাণৰ যি সশস্ত্ৰ বাহিনী আছে এই দুইটাৰ কাৰণে অন্যতম এটা ক্ষতিকাৰক বুলি ক'ব লাগিব বিগত 5 দিনৰ ভিতৰত ইজৰাইলৰ এটো দ্বিতীয়টো ডাঙৰ আঘাত ইৰাণৰ সেনাবাহিনীত প্ৰথমতে যদি ক'ব যাওঁ হঠাৎ আক্ৰমণ কৰিছিল ইজৰাইলে আৰু তেওঁলোকৰ লক্ষ্য আছিল যে ইৰাণে পাৰমাণৱিক শক্তিধৰ দেশ হোৱাৰ দিশে আগবাঢ়িছে তেওঁলোকে পাৰমাণৱিক প্ৰকল্পসমূহত কাম কৰি আছে আৰু অতি কম সময়ৰ ভিতৰতেই 15টাকৈ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব পৰা অৱস্থাত আছো বুলি প্ৰথমতে ইৰাণে দাবী কৰিছিল তাৰ পিছতে কিন্তু হঠাৎ ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে আৰু অভিযোগ পুৰণি আছিল হামাসক ইৰাণে সহযোগ কৰি থকাৰ অভিযোগ আনিছিল ইজৰাইলে আৰু সেই তাৰ তেনেকৈ এই যুজখন আৰম্ভ হৈছিল কিন্তু যুজখন ক্ৰমান্বয়ে বাঢ়ি গৈ আছে ইমানে ভয়ংকৰ হৈ পৰিছে যে সমগ্ৰ বিশ্ব এতিয়া চিন্তাত পৰিছে কাৰণ ইৰাণো নাছুৰবান্দা ইজৰাইলো নাছুৰবান্দা দুইখন দেশলৈ তেওঁলোকে নতুন অভিযান আৰম্ভ কৰিছে আৰু দুইখন দেশলৈ ইখন দেশে সিখন দেশলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি আছে সাইৰেন বাজি আছে স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে আৰু আটাইতকৈ ভয়ংকৰ কথা এই যুজৰ সময়ছোৱাত দুইখন দেশৰ শিশুসকল মহিলাসকল আটাইতকৈ বেছি তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে এদৰে কিছু দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে আপোনালোকক দেখুৱাব বিচাৰিছো এয়া হৈছে ইৰাণৰ পৰিস্থিতি এদৰে ইজৰাইলৰ আকাশমাৰ্গটো দেখা পোৱা গৈছে আৰু তেওঁলোকৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে যেটো ড্ৰোন বুলি কয় ইজৰাইলে দাবী কৰিছে যে ইৰাণে যিমানেই ব্যালিষ্টিক মিসাইল হক যিমানে আক্ৰমণ নকৰক সকলো প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ইজৰাইলৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে ড্ৰোন বুলি হেতুৱে কিন্তু তাৰ বিপৰীতে ইজৰাইলেও কৈছে যে টেল আভিভ বাকি যিমানখিনি চহৰ আছে ইজৰাইলৰ মূল জেৰুজালেমকে ধৰি আটাইবোৰতে কিন্তু ইৰাণে আক্ৰমণ কৰিছে আৰু তাতো 80 জনৰ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে লগতে 200ৰো অধিক লোক আহত হৈছে বুলি ইৰাণে দাবী কৰিছে ঠিক একেদৰে ইজৰাইলেও দাবী কৰিছে যে এই সময়ছোৱাত এই যি শুকুৰবাৰৰ পৰা যিখন যুদ্ধ আৰম্ভ হৈছে এই সময়ছোৱাত কিন্তু এতিয়ালৈকে প্ৰায় 250 জনৰ অধিক লোক ইৰাণত মৃত্যু হোৱাৰ খবৰ আহিছে আৰু লগতে তাৰ ভিতৰত 70 গৰাকী মহিলা আৰু শিশু আছে আৰু লগতে হতাহতৰ সংখ্যা প্ৰায় 1000ৰো অধিক বুলি কৈছে আৰু এই আক্ৰমণৰ সময়ছোৱাত ইজৰাইলে ইৰাণৰ যি সামৰিক ঘাটি আছে তেওঁলোকৰ যিসমূহ
সেনাবাহিনীৰ যিবোৰ স্থান আছে তাত প্ৰায় 100টাৰো অধিক স্থানত আক্ৰমণ কৰিছে বুলি ইজৰাইলে দাবী কৰিছে ইজৰাইলৰ এটাই কথা তেওঁলোকে ইৰানৰ সেনাবাহিনীৰ সৈতে প্ৰত্যক্ষভাৱে যুঁজ দিছে আৰু আজিৰ পুৱাৰ ভাগতো কিছুমান দৃশ্যাংশ হয়তো আপোনালোকে সোশ্যাল মিডিয়াত দেখিছে ওলাই আছে যে দিনৰ ভাগতো ইজৰাইলৰ যি বিমান যুঁজাৰু বিমান আছে সেই যুঁজাৰু বিমান কিন্তু ইৰানৰ আকাশত দেখিবলৈ পোৱা গৈছে আৰু ইজৰাইলে যোনদিনাখন আক্ৰমণ কৰিলে তাৰ প্ৰত্যাক্ৰমণ হিচাপে ইজৰাইলে প্ৰথম দিনাখনেই কৈছিল যে ইৰানে কৈছিল যে ইজৰাইলৰ এই হিট এণ্ড ৰান আক্ৰমণ কৰি পেলাই আঁতৰি যাবলৈ ইজৰাইলক দিয়া নহব ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব তাৰ পাছতেই মধ্যপ্ৰাচ্যত এখন যুঁজ লাগিছে যাৰ কাৰণে অশান্ত হৈ পৰিছে আৰু তাক লৈ চিন্তিত হৈ পৰিছে তেলৰ মূল্য বৃদ্ধিৰ পৰা আৰম্ভ কৰি বিভিন্ন আনুষংগিক দিশসমূহত লৈ পেলাই সমগ্ৰ বিশ্ব এতিয়া আতংকিত সকলোৱে বিচাৰিছে এই যুঁজখন খুব সোনকালে শেষ হৈ যাওক কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সম্ভাৱনা দেখা পোৱা নাই কাৰণ অধিক ভয়ংকৰ হৈ পৰিছে আৰু ইৰানৰ যি তেওঁলোকৰ সেনাবাহিনীৰ যিজন নৱনিযুক্ত শীৰ্ষ বিষয়া আছিল তেওঁকে ইতিমধ্যে হত্যা কৰা হৈছে ইৰানৰ নৱনিযুক্ত সেনাধ্যক্ষ আলী সাদমানি আৰু নাই তেওঁক হত্যা কৰা বুলি ইজৰাইল ডিফেন্স ফৰ্চে ইতিমধ্যে দাবী কৰিছে আৰু তেওঁলোকে কৈছে কালিৰ নিশাৰ ভিতৰত যেনেকুৱা ধৰণৰ তেহৰানৰ আশে-পাশে ইজৰাইলে আক্ৰমণ কৰিছিল সেইখিনি সময়তে এজন শীৰ্ষ নেতাৰ মৃত্যু হৈছে বুলি দাবী কৰা হৈছে আৰু লগতে কোৱা হৈছে যে মোহাম্মদ বাঘেৰীৰ পিছত তেখেতৰ আটাইতকৈ ডাঙৰ দায়িত্ব আছিল যে যি ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ আছে তেওঁলোকক সন্মুখৰ পৰা নেতৃত্ব দিয়া লগতে ইৰানৰ সশস্ত্ৰ বাহিনীক সন্মুখৰ পৰা নেতৃত্ব দিয়া কাৰণ দুইখন দেশৰ মাজত যুঁজ চলি আছে এই যুঁজৰ মাজতেই এনেকুৱা এজন শীৰ্ষ সেনা বিষয়াৰ মৃত্যুটো অত্যন্ত দুৰ্ভাগ্যজনক ইৰানৰ কাৰণে কাৰণ তেওঁ মাত্ৰ 4 দিনৰ কাৰণে সেই পদবীত আহিল তেখেতৰ তাৰ পিছতে মৃত্যু হৈছে কিন্তু এতিয়া সমগ্ৰ ঘটনা ইয়াৰ পূৰ্বেও ইজৰাইলৰ আক্ৰমণত ইৰানৰ ডেপুটি কমাণ্ডাৰ গুলাম আলী ৰছিদৰ মৃত্যু ঘটিছে 5-6 জনকৈ ইৰানৰ শীৰ্ষ সেনা বিষয়াৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰ পিছৰ পৰিস্থিতি এয়া মাছ আকাশত আপোনালোকে দেখিবলৈ পাইছে এইদৰে জ্বলি উঠিছে অট্টালিকাসমূহত টাৰ্গেট কৰা হৈছে তেল আবিবত আক্ৰমণ কৰা হৈছে জেৰুজালেমত আক্ৰমণ কৰা হৈছে ঠিক একেদৰে ইজৰাইলে যিসমূহ আক্ৰমণ কৰিছে তেওঁলোকে তেহৰানকে ধৰি ইৰানৰ প্ৰায়বোৰ স্থানতে আক্ৰমণ কৰিছে চিন্তাত পৰিছে বিশেষকৈ ইৰান আৰু ইজি পাৰমাণৱিক কাৰ্যসূচীত আক্ৰমণ কৰা ধৰণৰ যেনেকুৱা ধৰণৰ ইজৰাইলে যি আক্ৰমণ আৰম্ভ কৰিলে ইয়াৰ পিছতে কিন্তু এতিয়া চিন্তাত পৰিছে ভাৰতৰ তাত থকা ভাৰতীয় নাগৰিকসকল যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী বিশেষকৈ চিকিৎসা বিজ্ঞানৰ কাৰণে তেওঁলোক তালৈ যায় সেইসকল ছাত্ৰ ছাত্ৰীৰ যি সুৰক্ষাৰ প্ৰসংগটো আহিব তেওঁলোকৰ প্ৰাণৰ সংশয় আছে যাৰ কাৰণে ইতিমধ্যেই ভাৰতৰ দূতাবাসৰ ফালৰ পৰাও কোৱা হৈছে যাতে অনাহকত কোনো কাৰণত তেওঁলোক তাৰ পৰা ওলাই যাব নালাগে যিসকলৰ নিজৰ বাহন আছে নিজৰ বাহনত ওলাই যাবলৈ মানা কৰা হৈছে লগতে পৰাপক্ষত নিজৰ দেশলৈ প্ৰত্যাৰ্পণ কৰিবলৈ জনোৱা হৈছে এই সকলোকে ভয়ংকৰ এক পৰিস্থিতি আৰু তাৰ মাজতেই এটা ডাঙৰ খবৰ আহিছে যে ইজৰাইলৰ যিজন ইৰানৰ এজন অন্যতম শীৰ্ষ সেনা বিষয়া যিজনক নৱনিযুক্ত সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল আলী সাদমানি একজন আপোনালোকে দেখিছে তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে বুলি ইজৰাইল ডিফেন্স ফৰ্চে দাবী কৰিছে আৰু এই যুঁজখন অধিক ভয়ংকৰ হৈ গৈ আছে আৰু এই যুঁজখনক বন্ধ কৰাৰ কাৰণে আহ্বান জনাইছে ইতিমধ্যে ইজিপ্ত জৰ্ডান আদি দেশসমূহে চিন্তাত পৰিছে কাৰণ তেলৰ যি মূল্য বৃদ্ধি হৈছে শুকুৰবাৰ দিনাখন যেটো আক্ৰমণ হৈছিল শনিবাৰ দিনটোৱে 9% তেলৰ মূল্য বৃদ্ধি হৈছিল যেটো জানুৱাৰীৰ পৰা যদি কবলৈ যাও এতিয়ালৈকে সৰ্বাধিক মূল্য বৃদ্ধি বুলি কব লাগিব তেলৰ ক্ষেত্ৰত তেনে পৰিস্থিতিত ইৰান ইজৰাইলৰ যুঁজখন যিমান সোনকালে শেষ হয় সিমানে সমগ্ৰ বিশ্বৰ কাৰণে ভাল অন্যথা ইয়াৰ পৰাই কিন্তু তৃতীয় বিশ্বযুদ্ধৰ এটা উকমুকনিও দেখিবলৈ পোৱা গৈছে ডনাল্ড ট্ৰাম্পৰ এটা কথা কাৰণ ইৰান আৰু ইজৰাইলৰ যিখন যুঁজ লাগিছে তাত এটা কথা সকলোৱে জানে সমগ্ৰ বিশ্বই জানে যে যদিও ইৰানৰ সৈতে আমেৰিকাই ষষ্ঠ ৰাউণ্ডৰ পাৰমাণৱিক যিখন তেওঁলোকৰ আলোচনা আছে পাৰমাণৱিক প্ৰকল্পৰ ওপৰত আলোচনা চলাই আছিল কিন্তু প্ৰক্ৰিয়াকৈ তেওঁলোকে ইজৰাইলক টকাৰ বিনিময়ত তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আছিল হামাস আৰু ইজৰাইলৰ যিখন যুদ্ধ তাত হাৰ পানী কিন্তু যোগাইছে আমেৰিকাই এতিয়া আমেৰিকা হয়তো এইখন যুদ্ধত যদি কিবা কাৰণত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে কাৰণ প্ৰথম দিনাখনেই ইৰানে হকিয়াই দিছিল আমেৰিকা আৰু ব্ৰিটেইনক মধ্যপ্ৰাচ্যৰ যিবোৰ দেশ আছে তেওঁলোকে তাত ইতিমধ্যে তেওঁলোকৰ সেনাবাহিনী ৰাখিছে ইৰাকত তেওঁলোকৰ সেনাবাহিনী আছে এই অঞ্চলসমূহত সেনাবাহিনী ৰাখি তেওঁলোকে যদি প্ৰক্ৰিয়াকৈ কিবা কাৰণত
ইজৰাইলক সহায় কৰাৰ কথা চিন্তা কৰিছে তেন্তে ব্ৰিটেইন আৰু আমেৰিকাই ইয়াৰ পৰিণতি ভয়ংকৰ পৰিণতি ভুগিব লাগিব বুলি ইতিমধ্যে ইৰানে প্ৰথম দিনাখনে স্পষ্ট কৰি দিছিল তাৰ পিছত কিন্তু বাৰম্বাৰ ভাবুকি দি থকা হৈছে ইৰানে আমেৰিকাকো আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে যদিহে ইজৰাইলক আওপকীয়াকৈ তেওঁলোকে সহায় কৰে তেন্তে ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব বুলি ইতিমধ্যে ইৰানে হকিয়াই দিছিল তাৰ পাছতে আজি যিখন G7 সন্মিলন চলি আছে কানাডাত তাৰ পৰা হঠাৎ সন্মিলন এৰি ডোনাল্ড ট্ৰাম্প আমেৰিকালৈ ঘূৰি গৈছে যিটোৱে এটা অখনিক সংকেত বুলি দাবী কৰা হৈছে সমগ্ৰ বিশ্বই কৈছে যদিহে আমেৰিকা এই যুঁজখনত প্ৰত্যক্ষভাৱে আহে তেন্তে নাটো আহিলে সমগ্ৰ মিত্ৰৰাষ্ট্ৰসমূহ যদি আহে গোটেই বিশ্বখনৰ এখন যুঁজোধান পৰিস্থিতিৰ সৃষ্টি হ'ব যাৰ পৰা তৃতীয় বিশ্বযুদ্ধৰ এটা উকমুকনি পোৱা গৈছে ইতিমধ্যে সকলোৱে জানে আগৰ পৰাই কোৱা হৈছিল যে তৃতীয় বিশ্বযুদ্ধৰ যদি আৰম্ভ হয় এই মধ্যপ্ৰাচ্যৰ পৰা হ'ব কাৰণ মধ্যপ্ৰাচ্য দীৰ্ঘদিন ধৰি অশান্ত হৈ আছে তাত ইয়াৰ আগতে আমি দেখিলো ইজৰাইল হামাছৰ যুঁজখন দেখিলো দীৰ্ঘদিন ধৰি চলি থাকিল সেই যুঁজখন কোনো কাৰণত কোনোমতে শেষ কৰিবলৈ চেষ্টা কৰা হৈছিল আৰু বন্দী প্ৰত্যাৰ্পণো কৰা হৈছিল কিন্তু তাৰ পিছতে হঠাৎ ইজৰাইলে গাজাত আক্ৰমণ কৰিলে আৰু গাজাখন এক প্ৰকাৰ শেষ হৈ গ'ল বুলি ক'ব লাগিব 53,000 অধিক লোকৰ তাত ইতিমধ্যে মৃত্যু হৈছে যেটো কেৱল সৰকাৰি তথ্য যি ৰেড ক্ৰছ আছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছে তাত থকা শিশু বৃদ্ধ মহিলাসকলে যেটো জীয়াই থকাৰ ন্যূনতম অধিকাৰ আছে যেটো মানৱ অধিকাৰ মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা যদি চাবলৈ যাওঁ মানৱ অধিকাৰ যিবোৰ সংগঠন আছে তেওঁলোকে কৈছে গাজাত কেন্সাৰ হস্পিটেলৰ ওপৰতো ইজৰাইলে আক্ৰমণ কৰিছে কেন্সাৰ ৰোগীকো তেওঁলোকে খুদাই এৰা নাই কেন্সাৰ ৰোগীৰ ওপৰতো তেওঁলোকে বোমা বৰ্ষণ কৰিছে যেটো মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা কোনো কাৰণত মানি ল'ব নোৱাৰি আৰু তাত থকা শিশু মহিলা বৃদ্ধ যিসকল ৰোগী আছে তেওঁলোকে জীয়াই থাকিব পৰাকৈ ন্যূনতম কোনো ধৰণৰ সা সুবিধা পোৱা নাই তাত খাবলৈ নাপায় তাৰ যেতিয়া গাজালৈ কোনোবাই যদি খাদ্য সামগ্ৰী দিব বিচাৰে তেন্তে ইজৰাইলে আক্ৰমণ কৰে তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু শিশুসকলে তাত একাংশৰ প্ৰায় 10,000 অধিক লোকৰ খাবলৈ নাপাৰ মৃত্যু হোৱা বুলি ইতিমধ্যে ৰাষ্ট্ৰসংঘই জনাইছে এনে এক ভয়ংকৰ পৰিস্থিতি হেখন যুঁজ কৰবাত শেষ হৈছিল কিন্তু এতিয়া নতুনকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত যুঁজ লাগিছে যিখন যুঁজত আমেৰিকাই আওপকীয়াকৈ খাৰপানী যোগাইছে ইজৰাইলে কাৰো কথা শুনা নাই ইৰাণে নাচুৰবান্দা হৈ আছে ইৰাণে তেওঁলোকে প্ৰতিশোধ ল'ব বিচাৰিছে কিন্তু সমগ্ৰ বিশ্ব অশান্ত হৈ আছে তাৰ মাজতেই ইজিপ্ত জৰ্ডান এইকেইখন দেশে ইতিমধ্যে কৈছে যে মধ্যপ্ৰাচ্যত ক্ৰমাৎ বৃদ্ধি পোৱাৰ দেখি তেওঁলোকে অঞ্চলটোলৈ পুনৰ কূটনীতিক দিশত বা ৰাজনৈতিক দিশত আলোচনা কৰি কেনেকৈ এই যুঁজখন শেষ কৰিব পাৰি তাৰ ওপৰত তেওঁলোকে চিন্তা চৰ্চা কৰিছে আৰু লগতে কৈছে যে যি ব্যাপক যুদ্ধ সমৰসজ্জা দেখা পোৱা গৈছে সেইটো দুইখন দেখি এটা ফালৰ পৰা কমাই আনিব লাগিব অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আলজেৰিয়া বাহৰেইন ব্ৰুনাই সাদ জিবুটি ইজিপ্ত ইৰাক জৰ্ডান কুৱেইট লিবিয়া মৰাটানিয়া এইবোৰ দেখে ইতিমধ্যে কিন্তু মধ্যপ্ৰাচ্যত শান্তি ঘূৰাই আনিবৰ কাৰণে দুইখন দেশৰ মাজত কেনেকৈ শান্তি চুক্তি কৰিব পাৰি যুদ্ধবিৰতি তেওঁলোকৰ মাজত কেনেকৈ আনিব পাৰি সেইবোৰৰ ওপৰত চিন্তা চৰ্চা কৰিছে ইতিমধ্যে কিন্তু তাৰ উলুটা দিশত যদি ক'বলৈ যাওঁ পাকিস্তান কাটাৰ সৌদি আৰব সোমালিয়া তুৰস্ক ওমান এইবোৰে কিন্তু ইতিমধ্যে এই যুঁজখনত খাৰপানী যোগাইছে তেওঁলোকে ইৰাণৰ ফালে গৈছে অত্যন্ত হাস্যকৰ কথা পাকিস্তানে ইজৰাইলৰ ওপৰত পাৰমাণৱিক আক্ৰমণৰ কথাও কৈছে এনেকুৱা ধৰণৰ পাকিস্তানৰ ফালৰ পৰা মন্তব্য আহিছে যিখন পাকিস্তানে 3 দিন বা 4 দিন ভাৰতে অপাৰেচন সিন্দুৰ ঘোষণা কৰাৰ পিছত আমেৰিকাৰ ভয়ত পৰিবলগীয়া হৈছিল তেওঁলোকে পুনৰ খাবলৈ নাপায় সিন্ধু জল চুক্তিৰ পিছত তেওঁলোকে শুকাই খিনাই মৰিবলগীয়া হৈছে সেইখন দেখে এতিয়া আকৌ ইজৰাইলৰ ওপৰত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে কিছুমান দেখে যুদ্ধৰ বিপৰীতে আছে কিন্তু পাকিস্তান কাটাৰ সোমালিয়া তুৰস্ক ওমান এইবোৰ দেশ কিন্তু যুদ্ধৰ পক্ষে আছে আৰু আমেৰিকাৰ স্থিতি কি হয় হেতু অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব এই স্থিতিত কাৰণ ইতিমধ্যেই মুছাদে যি ধৰণৰ এটা টেকনিক তেওঁলোকে লগাইছিলে কেনেকৈ মুছাদৰ ইতিমধ্যেই আমাৰ আগতো আপোনালোকে দেখিছে যে ইৰাণৰ বৰঘৰতেই ইজৰাইলৰ প্ৰাণঘাতী ড্ৰোন নিৰ্মাণ কৰা হৈছিল সমগ্ৰ বিশ্বকে আচৰিত কৰি ইজৰাইলে ইৰাণতেই খুলিছিল এটা ড্ৰোন নিৰ্মাণ ফেক্টৰী আৰু তাৰ আঁৰত আছিল মোছাদে সমগ্ৰ ঘটনা অত্যন্ত তেওঁলোকে পৰিকল্পনা মতে আগবঢ়াই নিছিল যেটো ইৰাণৰ চকুত পৰা নাছিল কিন্তু এতিয়া যেটা যুদ্ধ হৈ গৈছে সকলো জল পটপট হৈ পৰিছে ইজৰাইলৰ যি চোৰাংচোৱা সংস্থা আছে মোছাদ
বিশ্বত অন্যতম এটা শক্তিশালী বুলি জনা যায় তেওঁলোকৰ প্ৰত্যক্ষ নেতৃত্বত এই যুঁজখন চলিছে আৰু এই যুঁজখন ক্ৰমান্বয়ে বহল হৈ গৈ আছে আৰু ইজৰাইলৰ আক্ৰমণত শেহতীয়াকৈ ডাঙৰ আপডেট ইৰাণৰ নৱনিযুক্ত সেনাধ্যক্ষ আলী সাদমানিৰ মৃত্যু হোৱাৰ দাবী কৰিছে ইজৰাইল ডিফেন্স ফৰ্চে ইতিমধ্যে মাত্ৰ 4 দিন তেওঁ নৱনিযুক্ত সেনাধ্যক্ষ হৈ থাকিল তাৰ পিছতে তেখেতৰ মৃত্যু হৈছে এতিয়া নতুনকৈ ইয়াৰ দায়িত্ব কাক দিয়া হ'ব তাক লৈ আলোচনা কৰি থকা হৈছে কিন্তু ইৰাণৰ যি উচ্চতম নেতা আছে আয়াতুল্লাহ আলী খোমেনিৰ অন্যতম ঘনিষ্ঠ আছিল আৰু ইয়াৰ পূৰ্বে যিজন দায়িত্বত আছিল মোহাম্মদ বাঘেৰীৰ মৃত্যুৰ পিছত শুকুৰবাৰে তেখেতৰ মৃত্যু হৈছিল এখেতক দিয়া হৈছিল দায়িত্ব কিন্তু যুঁজ দি থাকোঁতে ইজৰাইলৰ আক্ৰমণত তেহৰানত তেখেতৰ মৃত্যু হোৱাৰ খবৰ আহিছে যিটো এই যুঁজখনৰ 5টা দিনৰ ভিতৰত অন্যতম দ্বিতীয়টো ডাঙৰ আঘাত ইজৰাইলে ইৰাণৰ ওপৰত আনিছে আৰু তাৰ পিছতে এতিয়া ইৰাণে কেনেকুৱা ধৰণৰ প্ৰত্যাক্ৰমণ ইজৰাইলৰ ওপৰত কৰে হেতু হ'ব লক্ষণীয় কাৰণ যুঁজখন দীঘলীয়া হৈ গৈ আছে কোনো দেখেই এই যুঁজখন বন্ধ কৰিব পৰা নাই সকলোৱে শান্তি বিচাৰি আছে মধ্যপ্ৰাচ্য জ্বলিছে তাৰ পৰা সমগ্ৰ বিশ্বৰ তেলৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব হেতু সকলোৱে জানে সেই কাৰণে সকলো দেখে আসলতে এই যুঁজখন শীঘ্ৰে সমাপ্ত হোৱাটো বিচাৰিছে কিন্তু তাৰ বিপৰীত এখন ছবিয়ে দেখিবলৈ পোৱা গৈছে মই ইতিমধ্যে আপোনালোকক দেখুৱাইছিলোঁ এয়া হৈছে আকাশ মাৰ্গৰ অৱস্থা এদৰে ড্ৰোন বিমান অনবৰতে উৰিছে তেল আবিবতো বম পৰিছে তেহৰানতো বম পৰিছে এই বোমা আক্ৰমণত সাধাৰণ জনতাই জিয়াটো ভুগিব লগা হৈছে শিশুসকলৰ মৃত্যু হৈছে মই ইতিমধ্যে জনাইছো যথেষ্ট সংখ্যক মহিলা শিশুৰ মৃত্যু হৈছে চৌদিশে আৰ্তনাদ চিৎকাৰ ধ্বংসস্তূপৰ মাজত পৰি ৰৈছে মৃতদেহ চৌদিশে এক অবৰ্ণনীয় পৰিস্থিতি শীঘ্ৰেই যুঁজখন শেষ হ'ব লাগে বুলি সকলোৱে দাবী কৰিছে ধন্যবাদ